আমাৰ বাইদেৱে নতুন টেবুল চকী পাই কেতিয়াবা কিতাপ পঢ়িবলৈ নিজে উলিয়াই লয় আৰু দেখি ভালো লাগে। তেতিয়াই ভিডিঅ' এটা কৰি থওঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। এই টেবুল চকীযোৰ তাই বৰ ভাল পায়। মৰাণৰ ককাক আইতাকে বাৰ্থডেত গিফ্ট কৰিছিলে। ইটো ৰুমৰ পৰা সিটো ৰুমলৈ চোঁচৰাই লৈ ফুৰে আৰু য'তেই মন যায় ত'তেই উলিয়াই বহে। দেখি ভাল লাগে। তাইক দুপৰীয়া শুৱাই মই আহিলোঁ আমাৰ ওচৰতে চলি থকা কল্যাণকাৰ নতুন প্ৰজেক্টটো চাবলৈ। কেনেকৈনো কামবোৰৰ আৰম্ভণি হয় তাকে চাওঁ বুলি আহিলোঁ, যিহেতু মই দেখা নাই। আৰু কি প্ৰজেক্ট ইয়াত চলি আছে সেই কথা এতিয়াই নকওঁ, পাছত যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আকৌ এদিন মই আহি ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। আবেলি ওলাই আহিলোঁ মৰাণলৈ। আজি মই দদায়েক খুৰীয়েকৰ লগতে আহিছোঁ মোৰে এটা বস্তু কিনিবলৈ, মানে ঠাণ্ডা দিন যে চুৱেটাৰ এটা লাগে। কেইবাখনো দোকানত সোমালোঁ। ক'ৰবাত পচন্দ হ'লে দাম নিমিলে, ক'ৰবাত পচন্দ নহয়, তেনেকুৱা। শেষত গৈ থৈ 5 নম্বৰ দোকানখনৰ পৰা এটা ল'লোঁ আৰু এতিয়া আকৌ বিশালত বজাৰ কৰিবলৈ আহিলোঁ।